ভগৱানে কিয় ইমান কিয় আচলতে নিষ্ঠুৰ হ'ল বুজি পোৱা নাই। ল'ৰাটোৱে ঘৰটো দেখাবলৈ আহিছোঁ, ঘৰটোৱে নাই, তেওঁৰ ঘৰটোৰ মাত্ৰ ইয়াতে একোৱেই নাই। মানে 4জন নাইকিয়া হৈছোঁ, এতিয়া মানে 4জনে পোৱা নাই। হাতী এটা আহি পেলাই ঘৰত আহি লেটকি পেলাই ইয়াৰ পৰা এৰ খাই গৈছে, পিছলৈ পাইছে হাতীটোক, ভৰি ভাঙিছে। এই সাগৰটো আমি মানে 100 বছৰ আগৰ মানুহো মানে দেখা নাই বস্তুটো, যিটো মানে পৰিৱেশ আমি দেখিলোঁ। সোমাই আহিছোঁ সিমানেই ইয়াৰ যি ধ্বংসযজ্ঞ, সেই ধ্বংসযজ্ঞৰ পৰিমাণ বাঢ়ি আহিছে। আমি য'ত থিয় হৈ আছোঁ সেইখিনিত প্ৰায় ইয়াতে 30-40টা বাসগৃহ আছিল। সেই বাসগৃহসমূহ ইয়াত এতিয়া নাই, কেৱল তলৰ যিখন মজিয়াৰ পকা, সেই মজিয়াৰ পকাখন গৈছে। মই কেমেৰাপাৰ্চন অমিতক এবাৰ গোটেই পৰিৱেশটো মই পেন কৰি পেলাই, এটা বিগ পেন কৰি পেলাই মই দেখাবৰ কাৰণে কৰিম। ইয়াত প্ৰায় 20-25 ঘৰ মানুহ আছে, বেছি হ'ব নে কিমান? বেছি হ'ব, কম নহয় মানে, কিমান আছে মানুহ? মেক্সিমাম 30 ঘৰৰ ওপৰত হ'ব মানে। একো নাই, এঘৰো নাই, চব ধুৱাই চফা হৈ গ'ল, দেখিছে। গোটেই মন্দিৰৰ ওপৰত মানুহ আছিলে, চটৰ ওপৰত মানুহ থকাৰ কাৰণে কেইবাঘৰ বাচিলে। কোনটো চটৰ ওপৰত? এইটো চটৰ ওপৰত থাকিলে এইটো আপোনাৰ গিলাচলৈকে পানী হৈছে। আকৌ মন্দিৰৰ ওপৰত হ'লে চট পাওঁ হৈ গৈছিলে, এনেকুৱা পাইছে, উঠি আছিলে। এই পকা ঘৰ থকাৰ কাৰণে পিছফালৰ ঘৰখিনি বাচিলে, নহ'লে সেইখিনি ঘৰ চফাই গ'লে তেনেহ'লে। আমি য'ত মানে যিডোখৰ স্থানৰ পৰা আহি আছোঁ তাতে এইবিলাক ঘৰ আছিল, প্ৰায় 30-40 ঘৰ মানুহ ইয়াত আছিল। কিন্তু আপুনি চাওক চাৰিওফালে মই দেখুৱাই দিছোঁ এটা বিগ পেন কৰি পেলাই। ইয়াতে কিন্তু আপোনাৰ এতিয়া ঘৰৰ একো চিন কাম নাই, কেৱল তলৰ অৱশিষ্ট কিছুমান ফ্ল'ৰ, সেই ফ্ল'ৰৰ অৱশিষ্টখিনি ৰৈ গৈছে। আপুনি চাওক, এইটো এটা আপোনাৰ শৌচালয়, এইটো শৌচালয় ন? এইটো শৌচালয়, পকাৰ পোষ্ট দেখাম আপোনাক। এইটো পকাৰ পোষ্ট, পানীৰ আপুনি কাৰেণ্ট চাওক, এইটো পকাৰ পোষ্ট হয়। এইটো ধৰকচোন, এইটো পকাৰ পোষ্ট হয়। পকাৰ পোষ্টটো ছিঙি পেলাইছে, আপুনি চিন্তা কৰক। এইটো পকাৰ পোষ্ট হয়, আপুনি এইটো এটা হেভি পকাৰ পোষ্ট হয়। এই পকাৰ পোষ্টটো আপোনাৰ ইয়াতে মানে আপোনাৰ পানীৰ কাৰেণ্টে আপোনাক এইটো একেবাৰে মানে পেলাই দিছে, আপুনি চিন্তা কৰক। আপুনি আৰু পিছফালে এই যিবিলাক আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ ভিজুৱেলছ কিছুমান দেখি আছোঁ, বাঁহ গছৰ ওপৰত উঠি মানুহ আছিল, কিছুমান নাৰিকল গছৰ ওপৰত উঠি আছিল, সেইবিলাক এই যিবিলাক গছ গছনি ইয়াতে আছে, এই গছজোপাৰ ওপৰতে আছিলে। এই গছজোপা আমি ওচৰলৈ যাম অকণমান। এই যিবিলাক আমাৰ এতিয়া ছ'চিয়েল মিডিয়াত আপোনাৰ ভাইৰেল হৈছে, ইয়াত যিসকল হঠাৎ পানী অহাৰ কাৰণে কিছুমান গছত উঠিছিল, গছত উঠি পেলাই নিজৰ জীৱন ৰক্ষা কৰিছিল বহু সময় ধৰি। কিমান সময় গছত উঠি আছিল? আছিলে 12-13 ঘণ্টামান। 12-13 ঘণ্টা গছৰ ওপৰত উঠি আছিলে। মই দেখুৱাইছোঁ এইজোপা গছ ন? এইজোপা গছ, এইজোপা গছৰ মানুহ উঠি, এইটো ঘৰ আছিলে ন ইয়াতে? এই ঘৰটো তাত আছিলে। তাৰপৰা লৈ আহিলে হাতী আহি লটকি গৈছিলে। হাতী? আপোনাৰ শুনক, এটা হাতী, আপুনি কৈ আপোনাৰ মুখে কৈ দিয়কচোন। ডাঙৰ হাতী এটা আহি পেলাই ঘৰত আহি লেটকি পেলাই ইয়াৰ পৰা এৰ খাই গৈছে, পিছলৈ পাইছে হাতীটোক, ভৰি ভাঙিছে হাতীটো। সেই ভৰি ভগা যিটো হাতী, ভৰি ভগা হাতী যিটো ইয়াত উদ্ধাৰ হৈছিল, সেই হাতীটো নগা পাহাৰৰ পৰা আহিছে। পাহাৰত কাম কৰিবলৈ হাতীবিলাক লৈ যায়, মাইবেলা চাইবেলা, তাত হাতীটো পানীত উঠি আহিছে। উঠি আহি পেলাই ইয়াত ক'ত লাগি ধৰিছিলে? এইটো ঘৰত, এই ঘৰটো লাগি ধৰিছে। এই ঘৰতো মানুহ 4-5টা উঠি আছিলে। অকণ আগলৈ আহক, মই অমিত অকণ দীপজ্যোতি আছে আমাৰ, অকণ আগলৈ আহিম। মই দেখুৱাইছোঁ আপুনি এই ঘৰটোত আপোনাৰ হাতী, এটা হাতী, যিটো হাতী আহি পেলাই আকৌ এবাৰ কওক আপুনি। হাতী আহি পেলাই এইটো ঘৰত লেটকি আছিল, লাগি ধৰিছিল। তাৰপিছত আৰু তাৰ পৰা এৰা খাই পানী তাক হোটেল ঠেলি লৈ গ'লে। তাৰপিছত তাতো 4-5টা মানুহ আছিলে ওপৰত, তাত পৰা মানে ভাঙি পেলাই আহি গছৰ ওপৰত লাগিলে। নহয়, মানুহখিনি এই গছৰ কাৰণে বাচিলে, নহ'লে সেইটোও গ'লি উঠি দিয়ে। ছোৱালী আছে, ল'ৰা এটাৰ কাৰণে এই সাঁতুৰি এটা মানে কাঠত ইয়াত আনি থৈছে, মানে থৈছে। এই মানে এই অপজিট লাইট মই অকণমান কেৰচন অমৃতক মই দেখুৱাবৰ কাৰণে কৰিম। এই ঘৰটো যিটো ভাঙি আছে, আপুনি চাওক, সেই ঘৰটোতে নগা পাহাৰৰ পৰা উঠি অহা এটা হাতী উঠি আহি ঘৰটোত ঠেকা খাইছিল, খুন্দা খাইছিল। এইটো আমি ভিজুৱেল পাইছোঁ, তাৰ ভৰি এখন ভাঙিছে, তাৰ চিকিৎসা হাতীটোৰ ভৰি এখন ভাঙিছে। তাৰপিছত সেই ঘৰটোত কোন আছিলে? ছোৱালী 2গৰাকী আছিলে, বুঢ়ী মানুহ এগৰাকী, সৰু এটা ছোৱালী এটা আছিলে, তাৰপিছত ল'ৰা এটা আছিলে। সেই ল'ৰাটোৱে তাহাঁতক টকতাত কিবা কিবি উঠাই আনি এই গছত উঠাই থৈছে। মানে ইয়াত পথালিকে যাব নোৱাৰে যে, তাৰ পোনে আহিব লাগে, কেলে পথালিকে যাব নোৱাৰে, ইমান চুট পানী ইয়াত। সেইকাৰণে এই গছত উঠাই পেলাই হাতী বাচিল। 12 ঘণ্টামান মেক্সিমাম থাকিলে। ছোৱালীকেইজন উঠিছিল, আমি আগলৈ যাম। আৰু হাতীটো ইতিমধ্যে উদ্ধাৰ কৰিছে, হাতীটো ইয়াৰ পৰা উঠি গুচি গ'ল। এটা ফেঞ্চিং আছে, মই অকণমান অমৃতক চাই আহিবলৈ কৈছোঁ। ইয়াত ফেঞ্চিং আছে হা, আমি লাহে লাহে আগবাঢ়িম। কি পলয় আচলতে, এয়া যেন এক মহাপলয়, আৰু সেই মহাপলয় আমি ইয়াতে পিছৰ যিটো আমি পৰিৱেশ, সেই পৰিৱেশটো দেখিবলৈ পাইছোঁ। ঘৰৰ
বস্তু পাতি এই দেখিছে একদম য'তে ত'তে পৰি আছে মানে ঘৰৰ পৰা ওলাই অহা এইকেইটা ঘৰটো নাই ঘৰৰ পৰা গোটেইখিনি ওলাই আহি পেলাই এইকেইটা এইফালে পৰি আছে আৰু মাটিৰ তলত কিমান পোত খাইছে আমি এইটো ক'ব নোৱাৰোঁ মানে এইবিলাক চাওক আপুনি এইটো এটা আপুনি এই ঘৰটো সেই ঘৰটো যে গছজোপা আপোনাৰ গুৰিত যে লগাই দিছে সেইটো পানীৰ খুঁটে ঘৰটো আছিলে ইয়াত এইডোখৰত আছিলে ঘৰটো ন এইখিনি নাছিলে ঘৰটো এই ঘৰটো আছিলে এইডোখৰত মই কামত অমিতক দেখাব নোৱাৰোঁ ইয়াত আছিল ঘৰটো ভাঙিলে ভাঙি নি পেলাই পানী খুঁটেনি সেই গছজোপাত আপোনাৰ পেলাই দিলেগৈ আৰু সেই গছজোপাতে হাতীটোও লাগি ধৰিছিলে আৰু তাতে ইয়াতে এই ঘৰটোত তিনিজনী ছোৱালী আছিল এগৰাকী বৃদ্ধা আছিল আৰু এটা ল'ৰা আছিল সেই ল'ৰাকেইটাই সেই ছোৱালীকেইজনীয়ে সেই গছজোপাত মই দেখুৱাইছোঁ সেই গছজোপাত প্ৰায় 12 ঘণ্টাৰ অধিক সময় তাতে গছজোপাত উঠি আছিল সেইবিলাক একচুৱেলি সাধু কথা নহয় ওচৰলৈ আহা এই যিজন মানুহ মই আকৌ দেখুৱাইছোঁ এই মানুহজন আমাক সহায় কৰি দিছে এই মানুহজনে নিজৰ পত্নীক হেৰুৱাইছে এতিয়ালৈকে পত্নীক পোৱা নাই এতিয়া অলপ আগতে পত্নী আমি লাইটটো অপজিট হৈছে পত্নীক পোৱা নাই তেওঁৰ নবৌক হেৰাই আছে বোৱাৰী 4 বছৰীয়া কন্যা সন্তান হেৰাই আছে বৌ এগৰাকী এতিয়ালৈকে নাই এইটো ল'ৰা আমাৰ লগত কালিৰ পৰা আছে ইয়াৰ ককায়েক নাই এই পানীতে উটি গুচি গ'ল এইবিলাক সা সামগ্ৰী মই দেখুৱাইছোঁ এইজোপা গছ আমি গছজোপা ওচৰলৈ যাওঁ আৰু ইয়াৰ তলত কিমান বয় বস্তু ঠিকা নাই ইয়াত কিমান বস্তু সোমাই আছে মানে আমি পলকৰ তলত কিমান মৃতদেহ হ'ব পাৰে কিন্তু গেৰাণ্টি নাই মৃতদেহ হ'ব পাৰে এইবিলাক চাওকচোন আলমিৰা নহয় জানো নে বক্স পালেং এখন বক্স পালেংখন আপুনি চাওক আচলতে মেটুক কৰি পেলাল আপুনি চাওক এইখন বক্স পালেং আপোনাক মই দেখুৱাইছোঁ এইবিলাক ঘৰ আচবাব পত্ৰ অলপহে ওলাইছে বাকী চব পোত খাই গৈছে এইবিলাক চাৰিওফালে ঘৰ আছিল এখন একদম ধুনীয়া এটা পৰিৱেশ আছে দুই চাইডে মানে ঘৰ আৰু মাজত এটা ৰাস্তা আছিলে ৰাস্তাটো এতিয়া নৈও মানে 30 ফুট মান মানে খহি আহিছে এইফালে আৰু নৈ কিনাৰ গোটেই গছ গছনি একেবাৰে নাই মানে গোটেই মানে চফা হৈ গ'ল মৰুভূমি লেখীয়া গ'ল গছ গছনি ঢেৰ আছিল গোটেই একদম ধুনীয়া পৰিৱেশ এটা আছিলে মানে আচলতে আপুনি চাওক পদে বিপদ কিন্তু আমি বৰ সাৱধানে আগবাঢ়িছোঁ ইয়াত আপুনি ক'ত কি সোমাই আছে তলত ঠিকনা নাই সেইবোৰ ইনভাৰ্টাৰ বেটেৰী পৰি আছিলে আৰু বহুত মানুহ ইয়াত বহুত এটা বস্তু তলত সোমাই আছে পোত খাই আছে আপুনি চাওক সেইটো ইয়াৰ পৰা নাগাপাহাৰো দেখি থাকি চাওক মই দেখুৱাইছোঁ অকণমান এইফালে যদি মই কি ক'লা হাতীটো এইখিনিতে আহি লাগিছিলে ইয়াতে আছো আমি টিঙৰ পৰা ওপৰৰ পৰা চাই আছো মানে ঘৰৰ ওপৰত উঠি পেলাই চাই আছিলো প্ৰকাণ্ড হাতী তেওঁ মানে পকাই ৰৈ আছে তাৰপিছত মানে ইয়াৰ পৰা এৰ খাই পেলাই তাত গৈ নাৰিকল গছ আছিলে তাত গৈ লাগিলে সেই নাৰিকল গছ উখোৱালি যোৱাৰ পিছত সি আকৌ আৰু বেছি ভিতৰলৈ গুচি গ'ল তাৰপিছত আমি গম নাপালো যে ক'ত গৈ লাগিছে বুলি আমি যিটো হাতী দেখি আছো হাতীটো ইতিমধ্যে ক'ৰবাত ইয়াৰ পৰা বহুত দূৰত গৈ হাতীটো লাগিছে মই পিছফালে এইটো নাগাপাহাৰ কাৰণ অমিতা আগলৈ নাযাব পলস আছে সোমাই যাব ইয়াত মই সেইটো নাগাপাহাৰটো সেই তাৰ পৰাই আমাৰ নৈটো ডাইৰেক্ট ষ্টাৰ্ট হৈ গ'ল নৈটো এতিয়া মানে কেঁকুৰি আছে এই কেঁকুৰিটো হেৰি নহয় পেলাই ডাইৰেক্ট এবাৰ ষ্টাৰ্ট হৈ দিলে ষ্টাৰ্ট হোৱাৰ পৰা যিমান নৈ সোঁতটো কেঁকুৰিটো নাইকিয়া ডাইৰেক্ট গুচি গ'ল মানে আৰু গছ ডাঙৰ গছ গছনি আৰু ভয়ংকৰ মানে গছ আৰু যিটো মানে হেৰি পানীটোৰ মানে সোঁতটো একদম সাগৰৰ দৰে আহিছে এই সাগৰটো আমি মানে 100 বছৰ আগৰ মানুহো মানে দেখা নাই বস্তুটো যিটো মানে পৰিৱেশ আমি দেখিলো এতিয়া আমি সপোনতে আছো লিখা লাগি আছে যে বাচিম বুলি ভবাই নাই মানে যে বাচিম বুলি মানে 1% নাছিলে আমি কেনেকুৱা বাচিছো মানে নৈ কিনাৰত থকাৰ কাৰণে আমি অলপ সাঁতুৰিব জানো সেইটো কাৰণেই বাচিলো নহ'লেতো আৰু বাচিবলৈ আমাৰ আশাই নাছিলে মানে এইবিলাক নাৰিকল গছ আপুনি এইটো এটা আপুনি চাওক পকাৰ পোষ্ট কেনেকুৱা কৰিছে আপুনি মানে কিমান আপোনাৰ এইখন বেটাৰী এখন পৰি আছে টমটম এখন পৰি আছে আমি এইফালে যাব পাৰিম নে সোমাই যাম নি মই দেখুৱাইছোঁ এখন তুমি টমটম চলোৱা নেকি টমটম নহয় মোৰ টমটম আছিলে মই গাখীৰৰ ব্যৱসায় কৰোঁ টমটম চলাই টমটমখন এতিয়াও ইয়াতে পৰি আছে মই দেখুৱাইছোঁ এখন টমটম ইয়াত পৰি আছে ইতিমধ্যে ইয়াতে কি ভয়াৱহ এক পৰিৱেশ তেওঁ কৈছে যে 100 বছৰৰ পূৰ্বে আচলতে এনেকুৱা পৰিৱেশ হোৱা নাই বুলি ইতিমধ্যে তেখেতে কৈছে মই পুনৰ কৈছোঁ তেখেতে নিজৰ পৰিবাৰ বৌয়েক তেখেতৰ 4 বছৰীয়া কন্যা ভগ্নী সকলোকে হেৰুৱাইছে লগত থকা জনে কৰ্মকাৰী তেওঁৰ জ্যেষ্ঠ ভাতৃক হেৰুৱাইছে সেইখন টমটম ইয়াত পৰি আছে ইয়াৰ পৰা গোটেই যিটো ভিউটো মই দেখুৱাইছোঁ আৰু এই যিটো নাগাপাহাৰৰ যিটো ভিউ মই তাৰপাছত অমিতক দেখাবৰ কাৰণে কৈছোঁ এই যিটো ভিউ মোৰ পিছফালে আহি পেলাই দেখাবৰ কাৰণে এইফালে অলপ আহি লওক আপুনি আহি লওক দেখুৱাওক আৰু সেই একেটা
ভিউৱে মানে সেইটো পাহাৰৰ আৰু এইখন এখন খুব ধুনীয়া আপোনাৰ সেউজীয়া এখন গাঁও আছিল, যিটো কথা তেখেতে কৈ আছে। চাৰিওফালে গছ গছনি আছিল, মাজে বহুত ধুনীয়া পৰিৱেশ মানে এইটো আপোনাৰ এতিয়া আমাৰ ইয়াৰ গাঁৱত মানে যি মানুহখিনি নেপালী মানুহ আছিলে মানে গাখীৰৰ ব্যৱসায় আৰু পাচলিৰ ব্যৱসায় আছিলে, একদম ধুনীয়া পৰিৱেশ মানে। আজি এই জেগাত আহি নিজে আমি চিনি পাব পৰা নাই মানে এইটো আমাৰ জেগাহে বুলিকে, এনেকুৱা হৈ আছে মানে। চাওক আপুনি সেই নগা পাহাৰৰ পৰা যিখন দিখৌ বৈ আহিছে, বৈ ইয়াতে কেঁকুৰি এটা আছে, কেৰাৰ পাছত নমিত দেখাইছে কেঁকুৰি এটা আছে। আৰু যিদিনাখনি পানীৰ ঢল নামি আহিছিল, সেই কেঁকুৰিটো মানে সেই নৈখন সেইফালে নবলে, চিধা চিধি সেই কেঁকুৰিটোৰ পৰা এবাৰ চিধা চিধি আহি পেলাই আপোনাৰ এই যিখন নেপালী খুঁটিখনে প্ৰথম পাইছে, আৰু নেপালী খুঁটিখনকেই দিখৌৱে নিজৰ বুকুত আপোনাৰ লৈ ল'লে, আপোনাৰ বুকুত সোমোৱাই ল'লে। মই দেখুৱাইছোঁ এইখন হৈছে নেপালী খুঁটিৰ বৰ্তমান পৰিৱেশ। তেওঁলোকে নিজৰ ঘৰখনকে চিনি পোৱা নাই আচলতে। এইবিলাক তোমালোকৰ ঘৰটো এইটো নেকি? মোৰ ঘৰ এইটো এইটো ঘৰ হৈছে তেখেতৰ, এইটো ঘৰ নে কি আপুনি কোনোবাই ক'ব? এই তেওঁলোকৰ নিজৰ ঘৰটোৰ অৱস্থা চাওকচোন। এই মানুহজন যিজন মানুহে তেওঁৰ নিজৰ পত্নী ভগ্নী নবৌৱেকক 4 বছৰীয়া কন্যাক হেৰুৱাই তেওঁৰ বৰ্তমান যিটো ঘৰ আছে, সেই ঘৰটোলৈ আমি আহিছোঁ। ঘৰৰ আপোনাৰ চিনমুকাম ইয়াত নাই একো, আপুনি চাওক ইয়াত ঘৰৰ চিনমুকাম একো নাই। আপুনি চাওকচোন, এইটো এটা ঘৰ বুলি কোনোবাই ক'ব নেকি? এইটো ঘৰ সুধে শেষ। তোমাৰ কৰ্মকাৰ তোমাৰ ঘৰটো কোনটো? আমি আহিছোঁ, এইটো এটা আপুনি চাওক, চিন্তা কৰক এইটো কি মানে কি বুলি কওঁ আমি। এইটো ঘৰৰ একো চিনমুকাম নাই। এখন টমটম, এই টমটমখন চলাই এইফালে স্কুটি, এইফালে টমটম চব পৰি আছে এইফালে। এইবিলাক চক, এখন স্কুটি, এখন টমটম। এখন কিমান দিন হৈছে লোৱা? এখন এইটো লোৱা 5 মাহ হৈছিলে, 5 মাহ লোৱা হৈছিলে আৰু মানে এনেকুৱা হৈ গ'ল পৰিব। এখন স্কুটিখন তোমাৰ নেকি? স্কুটিখন মোৰ। এখন চাওক স্কুটি, এখন টমটম, ঘৰটো চাওক আপুনি। আৰু এখন তেওঁ 5 মাহ হৈছিল গৈছিলে এখন টমটম। এই টমটম পৰি আছে তেনেকৈ এতিয়া, এখন টমটম। এইখনে তুমি গাখীৰৰ কাৰবাৰ কৰা মানে? এইখন নহয়, এখন ভাড়াত দিওঁ মই। গাখীৰৰ কাৰবাৰ কৰা বাইক আছিলে, হেৰি আছিল নেকি? গাই জাৰ্চি নহয়, মই কালেকশ্যন কৰিছিলোঁ। জাৰ্চি কিমান গ'ল তোমাৰ? মোৰ 20-22টা মান আছিলে। 20-22টা কেইটা আছিলে? কেইটা বাছিলে তোমাৰ? এটা বছৰ নাই, এটা চব এইখন এখন স্কুটি, এখন কিমান দিন হৈছিলে? এইখন মানে 2 বছৰ হৈছিলে, কিন্তু ৰানিং নাই বস্তুটো। মানে 5 কিলোমিটাৰ 5,000 কিলোমিটাৰ চলাইছোঁ নেকি? 5,000 কিলোমিটাৰ চলি এখন স্কুটি, এখন স্কুটি। দীপ যদি আপুনি অলপ ফটো ল'ব এইবিলাক। এখন স্কুটি চাওক। মই চৰকাৰক পুনৰ কৈছোঁ যে আপোনালোকক আমি সমালোচনা এই মুহূৰ্তত কৰাৰ সময় নহয়। তথাপিতো আপোনালোকৰ কিন্তু যিহেতু মন্ত্ৰী বিধায়ক নিজে আহিব নোৱাৰে, চবলৈকে যাবলৈ, সেইটো মই ক'ম। মই আকৌ যাম, ৰ'বা, মই যাম। আহিব নোৱাৰে, কিন্তু আপোনালোকৰ প্ৰতিনিধি দল ইয়ালৈ পঠক, নহ'লে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ মানুহ পঠক, ইয়াত এটা এছেছমেণ্ট কৰক যে কিমান হৈছে আচলতে। আপুনি চাওক স্কুটিখনৰ অৱস্থা কি ক'লে চাওকচোন। আপুনি চাওক, কি ক'ব বিচাৰিছিলে আপুনি? এইখন ঘৰৰ ওপৰতে আমি মানে 25জন উঠি আছিলোঁ। এইটো ঘৰত, এইটো নতুনকৈ সাজিছিলোঁ। এই ঘৰ ভাঙি আমি মানে 25জনৰ ভিতৰত মানে 4জন নাইকিয়া হৈছোঁ। এতিয়া মানে 4জনে পোৱা নাই। মানে এই ঘৰটোৰ ওপৰত উঠি পেলাই 25জন উঠি আছিলে এইটো ঘৰৰ ওপৰত। দেখাইছিলোঁ। তাৰপিছত মানে আমি এইটো ঘৰৰ পৰা অলপ যোৱাৰ পিছত গোটেইকেইটা ইয়াতে ডুবি পেলাই আমি মানে গোটেই এইফালে হেৰি হৈ গ'লো বস্তুটো। মানে কোন ক'ত গ'ল মানে ধৰিব নোৱাৰি। ইয়াত আপোনাৰ মেক্সিমাম দিনৰ 2:30 বজাৰ পৰা 4টা বজালৈকে 1.5 ঘণ্টা থাকিলোঁ। 1.5 ঘণ্টা। বাহনীত আমি গোটেই নিশাটো থাকিলোঁ মানে। বাহনীত সেইখনৰ পিছত চাইডত বাহনী এখন আছে। সেই বাহনীতে গৈ লাগি থাকি আমি মানে মেক্সিমাম মানে আপুনি 15 ঘণ্টা ওপৰতে থাকিলোঁ। বাহনীতে আছে নহয়, আমাৰ লোকেল ল'ৰাখিনি যোন নাও চলাই পেলাই তেওঁ নি পেলাই সেই চটৰ ওপৰত থ'লে। তাৰপিছত মানে আমি আৰু নাও লৈ পেলাই আমি মেইন ৰোডত গৈ পালোঁ। কি শিহৰণকাৰী বৰ্ণনা। মইতো মোৰ নিজৰ সাংবাদিকতা হেৰি মানে বিজনেছ কাৰণে মানে আমি পইচাও বেংকৰ পৰা উঠাই থৈছিলোঁ, বেংকৰ হেৰি যে গাই কিনিম বুলিকে, সেইখিনি পইচাও মানে বচাব নোৱাৰিলোঁ। গোটেই এটকাও খৰচা কৰিব নোৱাৰিলোঁ, গোটেই উঠি গ'ল মানে। তোমাৰ ঘৰটো কোনটো? মই কি ক'ম, আপুনি চাওকচোন, এইটো ঘৰ বুলি ক'ব নেকি কোনোবাই? কওকচোন, এইটো চাওকচোন। এই ল'ৰাবিলাক ক'লৈ যাব বাৰু? ক'ত যাব? কি কৰিব? এইবিলাক কি হয়? এইবিলাক কি হয়? ভগৱানে কিয় ইমান কিয় আচলতে নিষ্ঠুৰ হ'ল বুজি পোৱা নাই। ল'ৰাটোৱে ঘৰটো দেখাবলৈ আহিছোঁ, ঘৰটোৱে নাই। তেওঁৰ ঘৰটোৰ মাত্ৰ ইয়াতে একোৱেই নাই। এইটো ঘৰ বুলি কৈছে ল'ৰাটো, কিন্তু চাওকচোন ঘৰটো বুলি কৈছে, ঘৰটো নাই ইয়াতে। ইয়াতে এইটো ঘৰটো এইডোখৰ গোহালি আছিলে। গুৱাহাটী আধা নদী গুচি গ'ল। আচ্ছা, ইয়াত কিমানটা গৰু আছিলে তোমাৰ? 22টা মান। কি ক'ম, মই ভাষা মানে বাক ৰুদ্ধ হৈ গৈছোঁ দেখি শুনি। ক'ত থাকিব, কি কৰিব, ক'ত যাব,
এইখন উপায় নাপায় গোটেই পানী সোমাই গ'ল আমাৰ হাতুৰি হাতুৰি গোটেই গাই ৰছী ডিঙি কাটিলোঁ বচাব নোৱাৰিলা নোৱাৰিলোঁ মই কি ক'ম ভাষা বিচাৰি পোৱা নাই আচলতে তথাপিতো মনোবল যথেষ্ট তেওঁলোকৰ মানে দৃঢ় মনোবল লৈ তেওঁলোক আছে এতিয়াও আমাক সহায় কৰিছে তেওঁলোকৰ গাঁওখন আপোন গাঁওখন যিখন আপোন গাঁৱক লৈ তেওঁলোকে বহু সপোন দেখিছিল যিখন আপোন গাঁও তেওঁলোকে নিজে গঢ়িছিল সেই গাঁওখন আজি আপুনি মৰিখালি হৈ গৈছে আপুনি য'তে ত'তে মৃতদেহ আৰু মৃতদেহ তাৰ বিপৰীতে কিছুমান ধ্বংসস্তূপ অকণমান ইয়াত এই ঘৰবিলাকৰ আপোনাৰ এইটো এটা আপুনি ঘৰটোলৈ উঠা আপুনি চাওকচোন আপোনাক মই কি ক'ম এইটো এই ঘৰটোলৈ উঠা যিটো চিৰি আছিল মানে খটখটি বুলি আমাৰ ঘৰৰ অকল চিৰিটো ৰৈ গৈছে অকল এই মানে ঘৰটো এইফালে ভিতৰলৈ যোৱা ন এই ভিতৰলৈ যোৱা এতিয়া আপুনি চাওকচোন কি আছে একোৱে নাই পাকঘৰ আছিলে আমাৰ ইয়াত খোৱা জেগা আছিলে ইয়াত চাওকচোন এটা পাকঘৰটো আছিলে বুলি কৈছে ইয়াত খোৱা জেগা আছিলে বুলি কৈছিলে আপুনি চিন্তা কৰক এয়া হৈছে হে প্ৰভু মোৰ আচলতে মই কেনেকৈ আপোনালোকক বৰ্ণনা কৰিম মই একো ভাষা বিচাৰি পোৱা নাই আপুনি ইয়াৰ পৰা মই এটা লং পেন কৰি মই দেখাব কাৰণে কৈছোঁ পিছফালে চাওকচোন এখন কি কৰি পেলালে আপুনি চাওকচোন মুহূৰ্ততে কি কৰি পেলালে চাওক আপুনি মই এটা লং পেন কৰি মই দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ কি অৱস্থা হ'ল আপুনি নিজে এবাৰ চিন্তা কৰি চাওক প্ৰায় 150 ঘৰ মানুহ আছিল ইয়াতে 150 ঘৰ মানুহত প্ৰায় 3000 পৰা 2500 পশুধন আছিল মানে জাৰ্চি গাই আছিল ডাঙৰ জাৰ্চি গাই যিবিলাক এজনী জাৰ্চি গাইৰ মূল্য 1.5 লাখ মান টকা হ'ব এজনী জাৰ্চি গাই কিমান গাখীৰ দিয়ে 15 পৰা 20 লিটাৰ ভিতৰত এদিনত কিমান গাখীৰ আকৌ উৎপাদন হয় মোৰ ঘৰৰ পৰা এতিয়া 90 লিটাৰ গৈছিলে দিনত গৈছিলে আপুনি গাখীৰৰ ব্যৱসায় কৰি এই পৰিয়ালবিলাক ইয়াতে চলি আছিল আৰু এতিয়া একো নাই এটা বিৰাট শূন্য কোনোৱে নিজৰ আত্মীয় স্বজনক হেৰুৱাইছে মই নিজে কৰি আছিলোঁ দেউতা ঢুকালে 2023 চনৰ মেট্ৰিকৰ সময়তে মই নিজে অকলে মানে গৰু মই আৰু ভাইটি চোৱা মেলা কৰিছিলোঁ তেওঁ গৰুৰ নিজৰ ঘৰত 20 জনী গৰু আছিল ককায়েকক হেৰুৱালে ককাই দাদাই কৰিছিলে দাদা নহয় দাদা আছিলে মানে ঘৰটো বেলেগ তুমি অকলে কৰিছিলা ভাইটি আছিল ভাইটি আছে নেকি আছে ভাইটি ককায়েকক হেৰুৱালে সি ব্যৱসায় কৰিছিলে গৰু গ'ল চব তেওঁ জাৰ্চি গ'ল এওঁ পত্নীক হেৰুৱালে বৌয়েকক হেৰুৱালে ভগী নিজৰ ভনীয়েকক হেৰুৱালে ছোৱালীজনী তোমাৰ ছোৱালীজনী ভাইটি ছোৱালী ভতিজা ভতিজী ছোৱালী শেষ সকলো কি ক'ম